এইয়া ক'ত আছোঁ আপোনালোকে ধৰিব পাৰিছেনে? ধৰিব পৰা নাই যদিও পাৰিব বাৰু। এয়া আমি পিকনিক খাবলৈ আহিছোঁ, আমাৰ এখেতৰ অফিচৰ ষ্টাফৰ সৈতে আহিছোঁ। আৰু ভিডিঅ' চাই থাকিব, গম পাব ক'ত আহিছোঁ। মই এতিয়া নাখাওঁ, কণীও এতিয়া নাখাওঁ দেই, মই একোৱে নাখাওঁ এতিয়া। এয়া আমাৰ ব্ৰেকফাষ্ট অফিচতে হৈ গ'ল, মানে মানুহবিলাক এজন এজনকৈ যিহেতু আহি আছে, ল'ৰাবিলাকে ক'লে ভোক লাগিছে, গতিকে ব্ৰেকফাষ্টৰ যিখিনি যোগাৰ আছিলে গাড়ীতে যিহেতু, সেইটো কাৰণে চবেই ইয়াতে চাহ ব্ৰেড কণী খাই ল'লে। তাৰপাছত এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল, আৰু মাজে মাজে ৰাস্তাত উঠিব ল'ৰা। আমি গৈ আছোঁ আজি বগামাটি, আৰু এই ধৰণে পিকনিক খাইতো ভালেই লাগে, যিহেতু ডিচেম্বৰ মাহ আৰু এতিয়া বছৰ শেষ হ'বলৈ হৈছে, গতিকে দেখাই থাকিম আপোনালোকৰ পিকনিকৰ অলপ অলপ ভিডিঅ' চাই থাকিব। আৰু এইয়া মহিলা অকল ময়ে দেই আজি পিকনিকত, যিহেতু দুয়োগৰাকী যোৱা কথা আছিলে, কিন্তু কিবা অসুবিধা হ'ল বুলি ক'লে। যিহেতু মই এতিয়া ওলাই আহিলোঁ, উপায় নাই, যাবই লাগিব, একো নাই, লগতে মোৰ লগতো মোৰ মানুহজন আছেই, আৰু এওঁলোকৰ লগত মই আগেও গৈছোঁ পিকনিক, গতিকে বেয়া নাই লগা, ভালেই লাগিছে, যিহেতু সকলোখিনিকে মই চিনিয়ে পাওঁ আগৰে পৰা, গতিকে গৈ আছোঁ। আৰু অকলে হ'লে কি হ'ব, হাজবেণ্ডো মোৰ লগতো মানুহজন আছে, সেইটো কাৰণে গৈ আছোঁ, ভাল লাগিছে, একো বেয়া লগা নাই বাৰু। আৰু এওঁলোকেতো একদম ল'ৰাবিলাকে নাচ আৰম্ভ কৰিয়ে দিলে, যাওঁতেই মানে একদম নাচি আছে। মই নাচি থকা দি বোলো অকণমান ভিডিঅ' কৰি দিওঁ, তাৰপিছত ভিডিঅ' আকৌ বেছি কৰিলে সিহঁতে লাজো কৰিব ন, সেইটো কাৰণে মই বেছি ভিডিঅ' কৰা নাই, অকণমান ক্লিপ লৈছোঁ। আৰু পূৰা নাচিছে, আৰু যিটো গানত নাচিছে নহয় কি ক'ম, পূৰা কপিৰাইট লাগিব সেইটো গানত, ফেচবুকত দিলেও কপিৰাইট লাগিব, আৰু ইউটিউবত দিলেও লাগিব, গতিকে মই মিউট কৰি দিছোঁ। আৰু আহি পালোঁ আমি বগামাটি, এয়া সকলোৱে নিজৰ কামে কামে লাগি গৈছে, কোমোৰা কটাই কোমোৰা কাটিছে, পিঁয়াজ কটাই পিঁয়াজ কাটিছে, চবেই বাৰু লগে ভাগে লাগি সকলোৱে কাম কৰিছে। আৰু এয়া গাহৰি বইল, যিহেতু বহুত দিন হ'ল দেই গাহৰি খোৱা নাই, আজি পিকনিকত গাহৰি খাব পাম বুলি মনটো ভাল লাগি গৈছে একেবাৰে। গুৱাহাটীত অৱশ্যে গাহৰি বন্ধ হোৱা নাই, তথাপিতো ভয় লাগি আছে, খাবলৈ খোৱা নাই। আৰু এইয়া বগামাটি সৌন্দৰ্য চাওক, খুব ধুনীয়া দেই বগামাটি, আগতেও মই এবাৰ আহিছোঁ বাৰু, এওঁলোকৰ লগতে আহিছিলোঁ, সেইবাৰো বেছি ভাল লাগিছিলে। অকল বগৰী গছ, কিমান যে বগৰী গছ আছে। আৰু এয়া চিলি চিকেন বনিলে, এয়া চিলি চিকেন বনাই আছে, আৰু এটা ছাইডে গাহৰি বইল কৰি হৈ গ'ল। এতিয়া গাহৰিটো বনাব লওঁতে লাগিল নহয় অথন্ত, এয়া গেছৰ পাইপত লাগিলে জুই, পাছত বাৰু নুমাব পাৰিলে, তাৰপাছত আকৌ বনোৱা হ'ল, তেনেকৈ আৰু পিকনিক হ'ল। আৰু লগতে মই অকণমান ভিডিঅ' কৰিছোঁ, এইবিলাক পানীখিনি ইমান চাফা, তলৰ পৰা শিলবোৰ দেখা পাই দেখিছে, পানীখিনি একদম ধুনীয়া। আৰু আজি বহুত মানুহ আহিছে, যিহেতু আজি ছেটাৰডে আছিলে। আৰু এয়া গাহৰি ফ্ৰাই কৰিব লৈছে, এতিয়া গাহৰি লাই শাকৰ লগত বনাব বোলে। এয়া চিলি চিকেন হ'বলৈ হৈছে, আৰু এয়া বনাই আছে ছাগলী মাংস, ইয়াতে হাঁহো বনাব দেই, ছাগলী মাংস বনাই আছে এইখিনি। আৰু মোক ভোক লাগি আছিলে, মই যিহেতু ব্ৰেড এইবিলাক একো খোৱা নাছিলোঁ, কণীও নাই খোৱা, কলো খোৱা নাই খালী পেটত, মই নিজে পিঠা লৈ আহিছিলোঁ, সেই পিঠা খাইছিলোঁ। তাৰপাছত এয়া গাহৰি মোক ভাল পাই বুলি জানিছে, গতিকে মোক গাহৰি খাবলৈ দিছে প্ৰথম, খাইছোঁ, ভাল লাগিছে, ইমান দিনৰ মূৰত গাহৰি খাইছোঁ। আৰু পিকনিকত আহি যদি নানাচে কেনেকৈ পিকনিক হ'ব, হয় নে নহয়? মেইন ফূৰ্তিটোৱে মানুহে লাগে ন। এয়া আমাৰ নাচ আৰম্ভ হৈয়ে গ'ল, কিন্তু দুৰ্ভাগ্যবশতঃ মই গান এতিয়া মিউট কৰিব লগা হৈছে, যিবোৰ গান বাজি আছে চব কপিৰাইট লাগিব, গতিকে এনেকৈ অকণমান ক্লিপ ৰাখি থৈছোঁ, এইবোৰ পাছতো আমি চাব পাৰিম, আমি যেতিয়া ৰিটায়াৰ হ'ব একেবাৰে, তাৰ পাছতো এইখিনি মানুহ চাই থাকিব পাৰিম, আমি বোলে এনেকৈ পিকনিক গৈছিলোঁ, নাচিছিলোঁ অফিচ ষ্টাফৰ লগত, সেইটোৱে আৰু মানুহৰ মেমৰি এইবিলাক কিছুমান, সেইটো কাৰণে ভিডিঅ' কৰিছোঁ। আপোনালোকে ভাবিব পাৰে পিকনিক গৈছে আৰু সেইটো ভিডিঅ' কিয় কৰিব লাগে, এইবিলাক পাছত আমি নিজে চাব পাৰিম। এতিয়া মোৰ এতিয়া সৰুকালৰ ফটো একপিও নাই চাবলৈ, বা ভিডিঅ'ও নাই, আজি আমি কৰি থৈ দিলে আমাৰ পাছতো আমি নিজে বুঢ়া বয়সত চাব পাৰিম।
আৰু এতিয়া খাবলৈ লৈছোঁ। ইয়াতেতো গোটেইখিনি আইটেমেই আছিলে, মাছৰ বাদে গোটেইখিনি আছিলে, হাঁহ, ছাগলী, কুকুৰা মাংস। মই কিন্তু আগতে ছাগলী খাইছিলোঁ, টেষ্ট কৰিছিলোঁ, গতিকে এতিয়া অকল হাঁহ মাংস খাইছোঁ। চিলি চিকেনো আগতে অলপ খালোঁ মই, সেইটো কাৰণে অকল দালি ভাত আৰু হাঁহ লৈছোঁ এতিয়া মই, লগত চালাড আছে। সকলোৱে এনেকৈ এতিয়া খাইছে আৰু সকলোকে অকণ অকণ দেখাই দিছোঁ। আৰু মই যিহেতু খাই ল'লোঁ, খাই লৈ ইহঁতক অকণ অকণ ভিডিঅ' কৰিছোঁ। আৰু ইয়াতো সেনেকৈ গান ভইচ অভাৰ কৰিছোঁ, গোটেই গান বাজি আছে ন, গোটেই কপিৰাইট লাগিব গানত। যিহেতু পিকনিকৰ জেগা, চবতে গান বাজি আছে, মানে কোনে কাৰ গান শুনিব আৰু। গতিকে ইয়াতে মই ভইচ অভাৰ কৰিব লগা আছে, একোতে গান দিব পৰা নাই। কিন্তু এই ভাইটিজন চাওকচোন, কি ধুনীয়াকৈ নাচিছে, বাঁহী বাঁহী, সেই গানটোত নাচি আছে। জুবিন দাৰ গানত নাচি আছে, কি ধুনীয়াকৈ। কিন্তু গানটো লগাই দিয়া হ'লে ভাল লাগিলে হয়। মই বুলি সিহঁতক সুধিছোঁ, মই গানটো কি চেচ কৰি খালা নেকি? এই গানটোত কি ধুনীয়া নাচে চাওকচোন, জুবিন দাৰ গান এইটো। ইমান ধুনীয়াকৈ নাচিছে, গানটো দি দিলে আকৌ কপিৰাইট লাগিব যে, সেইটো কাৰণে মিউট কৰি দিছোঁ। আৰু খাই বৈ এয়া শেষত এওঁলোকে নাচিছে, মায়া গানটো নাচিছে দেই। আমাৰ জুবিন দাক সকলোৱে দুখো কৰিছে, কৈছে জুবিন দাৰ গানত অকণমান মানে ইহঁতি মনত পেলাই পিনি এই ধৰণে নাচিছে। কিন্তু মই দূৰৰ পৰাহে ভিডিঅ'টো কৰিছোঁ, তেওঁলোকে গম নাপায় মই এইটো ভিডিঅ' কৰিছোঁ বুলি। মই সেই ৰ'দত বহি আছোঁ, ৰ'দৰ পৰা দূৰৰ পৰা মই জুম কৰি ভিডিঅ'টো কৰিছোঁ। আৰু এই আমি ঘূৰি আহিলোঁ, ঘূৰি আহোঁতেও মানে ইহঁতে ইমানেই নাচিছে, গাড়ীটোও আকৌ নাচিয়ে আছে, মুঠতে নাচি 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 একদম মানে নাচিছে। মানে কেনেকুৱা নাচিছে, যে যদি গানত যদি হৰিনামো ওলাইছে ন, সেই হৰিনামতো চাপৰি মাৰিছে, নাচিছে। বহুত ফূৰ্তি কৰিলে। আৰু মই সেই অকণমান ভিডিঅ' ৰাখি থৈ দিলোঁ ঘূৰি অহাৰ সময়ত। আৰু এইটো গানত আকৌ হেৰি নাচিছিলে দেই, এইটো কি গান আছিলে, এইটো দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ গান এটা আছিলে যে, সেই গানটোত নাচি আছে। এইটো একদম কিমান যে নাচিছে এই ভাইটিকেইজনে, যে বহুত এনজয় কৰিছে। আৰু আমি এতিয়া এনেকৈ গুৱাহাটী পালোহি আৰু।